এবাৰ আহিছোঁ আন এক প্ৰসংগলৈ। নুমলীগড়ত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস। ৩ নং ৰংবং জেকচনত লণ্ড ভণ্ড ঘৰবাৰী। কথম অপিহে প্ৰাণ ৰক্ষা ৰুণুমাই দাস নামৰ এগৰাকী মহিলাৰ। শুই থকা অৱস্থাতে ঘৰৰ বেৰ ভাঙি পেলালে মহিলাগৰাকীৰ ঘৰৰ বেৰখন ভাঙি পেলাই আমি জনাইছোঁ শুই থকা অৱস্থাতে মহিলাগৰাকীৰ গাতে হাউলি পৰিল সেই বাঁহৰ বেৰখন। উৰে নিশা উজাগৰে পাৰ কৰিবলগীয়া হয় স্থানীয় ৰাইজে। আমি দৃশ্যাংশ এই মুহূৰ্তে দেখুৱাইছোঁ। দৃশ্যই স্পষ্ট কৰি দিছে যে নুমলীগড়ৰ এই অঞ্চলটোৰ বাসিন্দাই কেনেদৰে জীৱটো হাতৰ মুঠিত লৈ সময় কটাবলগীয়া হৈছে। দিনত হ'লে হাতীৰ জাকে খেতি পথাৰ লণ্ডভণ্ড কৰে আৰু নিশা হ'লে হাতীৰ জাক আহি সোমাই মানুহৰ বৰঘৰত, অৰ্থাৎ পাকঘৰত সোমাবলৈ আহে হাতীৰ জাক। প্ৰাণটো হাতৰ মুঠিত লৈ কোনোমতে জীয়াই থাকিবলগীয়া হৈছে অঞ্চলবাসী। বাৰম্বাৰ বন বিভাগক নিবেদন কৰিছে যদিও কোনো ধৰণৰ সুফল আজিলৈকে পোৱা নাই। সমান্তৰালভাৱে ফটকা ফুটাই জুৰ জুমুঠি জ্বলাই হাতী খেদিবলৈ চেষ্টা কৰোঁতেই সন্মুখত জাকেই পাই সুৰ পকাই খেদি আহে বা গচকি নিধন কৰে বনৰীয়া হাতীয়ে। এই ঘটনাৰ কথমপিহে প্ৰাণ ৰক্ষা পৰিছে ৰুণুমাই দাস নামৰ এগৰাকী মহিলাৰ। সেই স্থানতে শুই আছিল, আমি জনাইছোঁ বাৰাণ্ডাতে শুই আছিল ৰুণুমাই দাস নামৰ মহিলাগৰাকী। হঠাৎ চোতালত উপস্থিত হ'লহি প্ৰকাণ্ড গজৰাজ আৰু তাৰ পাছৰ পৰিস্থিতি এয়া আমি টেলিভিছনৰ স্ক্ৰীণত দেখুৱাই গৈছোঁ। হয়, আজি যোৱা ৰাতি প্ৰায় ৩টা বজাত আহি তেওঁ দুজনীয়া দল এটাই আহি এনেকে ঘৰ ভাঙি বেঘৰ এনেকে মই শুই থকা অৱস্থাতে গাত বেৰখন পেলাই দিয়াত মই কথমটিয়ে মোৰ জীৱন ৰক্ষা কৰি যেন তেনে ইয়াৰ পৰা পলাই কৰিবলৈ মই সমৰ্থ হলো। আৰু তাৰ মাজতে ঘৰ ভাঙিও তাৰপিছত মোৰ এই আসন ভাগ তেওঁ লুটিয়াই থৈ গৈছে। আগত ৰাতিপুৱা এতিয়া বন বিভাগক আমি জনাইছো, জনোৱাত তেওঁলোকে যাম বুলি কৈ এতিয়ালৈকে আমি ইয়াত উপস্থিত পোৱা নাই। গাঁওবুঢ়াক জনাইছিলো, গাঁওবুঢ়া আহিলে বাৰু, আমাক সহযোগিতা কৰিলে। এতিয়ালৈকে বন বিভাগৰ মানুহ আমি ইয়াত উপস্থিত পোৱা নাই আৰু আগতেও তেনেকে বন বিভাগৰ পৰা আমি ইমান অসমৰ্থ হৈছো। প্ৰায় হাতী ওলাই থাকে। হাতীৰ উপদ্ৰৱ বা হাতীৰ সংঘাতত আমি প্ৰায় উজাগৰি কটাবলগীয়া হয়। এয়া ঘৰ ভাঙিলে, পালেং চালেং এনেকে ভাঙিছে। এয়া আপোনালোকে দেখিছে, এয়া ভাগি ছিগি আছে। গৰু ঘৰ ভাগ